নমস্কাৰ ছাৰ বাইদেউসকল। অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰী সন্দৰ্ভত শেহতীয়াকৈ এটা ভাল খবৰ প্ৰকাশ পাইছে। হয়, লোকসভাৰ সাংসদ আনন্দ বাদৌৰিয়া ডাঙৰীয়াই যোৱা 7 আগষ্ট 2024 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত এই চিঠিখন দিছে। এই চিঠিখনৰ বিষয় চাব অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত। তাৰপিছত কৈছে, মহোদয়, অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আৰু শ্ৰদ্ধাৰে জনাওঁ যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু বিষয়াসকলৰ দেশৰ উন্নয়নত আৰু চৰকাৰী আঁচনিসমূহ উমৈহতীয়া স্থানত উপনীত হোৱাত গুৰুত্বপূৰ্ণ অৱদান আছে আৰু এই চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ স্কেল, ভাত্তা আৰু অন্যান্য সেৱাৰ চৰ্তসমূহ সময়ে সময়ে পুনঃ নিৰীক্ষণ আৰু আপডেট কৰাৰ প্ৰয়োজন আছে, যাতে তেওঁলোকে মুদ্ৰাস্ফীতি আৰু বৰ্ধিত জীৱন যাপনৰ ব্যয়ৰ সৈতে মোকাবিলা কৰিব পাৰে। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱা বহুদিন হৈ গ'ল আৰু এই সময়ছোৱাত জীৱন যাপন ব্যয় যথেষ্ট বৃদ্ধি পাইছে। সেয়েহে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ যে শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক। আৰু তেখেতে কৈছে যে তেখেত নিশ্চিত যে কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ বিষয়টো নিশ্চিতভাৱে বিবেচনা কৰিব। গতিকে ছাৰ বাইদেউসকল, আশা কৰা হৈছে যে লোকসভাৰ সাংসদ আনন্দ বাদৌৰিয়া ডাঙৰীয়াৰ এই চিঠিখনক গুৰুত্ব দি কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰিব আৰু চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকল অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।